আমাৰ সমাজত এনেকুৱা ধৰণৰ কিছুমান প্ৰতিভা আছে, যিবোৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ পাছত এনেকুৱা এচাম মানুহ আছে, যিচাম মানুহে সেই প্ৰতিভাৱান ল'ৰাই হওক বা ছোৱালীয়ে হওক তেওঁক ডাউন দিবলৈ বিচাৰে, কিন্তু তেওঁ উৎসাহ নোযোগায় যে তেওঁ আগবাঢ়ি যাওক, তেওঁ ভৱিষ্যত উজ্জ্বল হওক, সেইটো কেতিয়াও নিবিচাৰে। তেওঁক পাৰে মানে পিছুৱাই নিবলৈ, ডাউন দিবলৈ চেষ্টা কৰে। আপোনালোকৰ মাজলৈ মই এটা ভিডিঅ' লৈ আহিছোঁ এজন যুৱকৰ বিষয়ে। তেওঁৰ জীৱনটো কেনেকুৱা আৰু তেওঁ কিমান সংগ্ৰাম কৰিবলগীয়া হৈছে, তেওঁৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ, প্ৰতিভা যোগেদি তেওঁ আগবাঢ়ি যাবলৈ। গতিকে সেই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। মই চাই ভিডিঅ'টো ল'ৰাজনৰ কেইটামান কথা কৈছে, সেই কথাখিনি শুনি মনটো বহুত বেয়া লাগে। আৰু তেনেকুৱা প্ৰতিভাৱান যুৱক যুৱতীক আমিবোৰে আগুৱাই নিব লাগে, কাৰণ তেওঁলোক দেশৰ ভৱিষ্যত। গতিকে তেওঁলোকক আগুৱাই নিয়াটো সকলোৰে কৰ্তব্য। গতিকে তেনেকুৱাখিনি ল'ৰা ছোৱালীক কেতিয়াও মানুহে বাধা দিব নাপায়। আৰু তেওঁলোকৰ যেতিয়া এটা এটা ভিডিঅ' ভাইৰেল কৰিবলৈ তেওঁলোকে বহুত কষ্ট কৰে, সেই কষ্টখিনি মূল্য বুজি মানুহবিলাকে তেওঁলোকৰ ভিডিঅ'বোৰ চাই আগুৱাই নিব লাগে। গতিকে এজন মানুহে তেওঁক কৈছিল, তেওঁ এজন গান গোৱা ল'ৰা। গতিকে তেওঁ যিখিনি শিকিছে, যিখিনি কৰিছে, তেওঁ তেনেদৰেই তেওঁ এলবাম বনাবলৈ চেষ্টা কৰিছিল আৰু তেনেদৰে তেওঁ গানো গাইছিল। সেই গান শুনি এজন মানুহে, ব্যক্তিয়ে কৈছিল যে তুমি গায়ক নেকি, তুমি গায়ক, তেনেহ'লে তুমি নিজৰ গান গোৱা। কিন্তু আজিৰ যুগত প্ৰায় মানুহে মানে দেখা গৈছে গায়কে আনৰ গানেই গায়, নিজেতো লিখি বহুত মানুহে গান নাগায়। যিসকলে একেবাৰে বেছি পাৰ্গত গায়ক, সেইখিনি গায়কেহে নিজে গান লিখি গায়, কিন্তু প্ৰায় সৰহসংখ্যক গায়কে আনৰ গানেই গায়। গতিকে তেওঁ তেনেদৰে গাইছিল, কিন্তু যিজন ব্যক্তিয়ে তেওঁক তেনেকুৱা এটা কথা ক'লে, সেই দিন ধৰিব বা তেওঁৰ মনটোত বহুত দুখ পালে। গতিকে এতিয়া তেওঁ পদপথত ভিক্ষাৰীৰ ৰূপত তেওঁ গান প্ৰদৰ্শন কৰিছে। তেওঁক কিমান ৰাইজে ভাল পায়, কিমান ৰাইজে তেওঁ গান শুনি তেওঁক আঁকোৱালি লয়, সেইটোকে তেওঁ প্ৰমাণ কৰিবলৈ বিচাৰিছে। এজন ভিক্ষাৰীয়ে তেওঁক ভিক্ষাদান দিছে। কাৰণ ভিক্ষাদান দিছে বুলি এই কাৰণে কৈছোঁ, এজন ভিক্ষাৰীয়ে তেওঁ সেই ল'ৰাজনে ভিক্ষাৰীৰ ৰূপতেই গান গাইছে, পদপথত বস্তা পাৰি তেওঁ গান প্ৰদৰ্শন কৰিছে। সেই গান শুনি তেওঁ গানত মুগ্ধ হৈ এজন মগনীয়াই তেওঁৰ হাতেৰে তেওঁ মাগি যি এটকা পাইছিল, সেই কেইটকা পইচা সেই ল'ৰাজনক কেনেদৰে দিছে, তেওঁ মুখেৰে শুনি আচৰিত হ'ব। সেই ল'ৰাজনৰ জীৱন সংগ্ৰাম কেনেদৰে তেওঁ কৰি আগবাঢ়ি যাব বিচাৰিছে। ঠিক আছে বন্ধু বান্ধৱীসকল, তেনেহ'লে বলক ভিডিঅ'টো অকণমান চাই। তুমি আহি খুৱাই দিয়া না, তোমাক নোপোৱা যাতনা, এবাৰ কাষলৈ আহা না, মই শুব পৰা নাই মা, বুকুখন বিষাইছে মা। তাতে প্ৰায় 10 টকা, কোনোবাই 50 টকা, কোনোবাই 20 টকা তেনেকৈ দিছে। শুন শুনৰে সুৰ বহিৰি প্ৰমাণা, নিশা চৰণা শনিদানা। হয়, এজন ভাল শিল্পী এই অসমৰ পৰা গুচি গ'ল। মনে যদি তোকে চকুলো নিচুকাই দিবানে অ দেউতা, জীৱনে যদি সুখ যদি বিষাই বুকু, তুমিও কান্দিবানে দেউতা, কোনেনো দিব মচি মোৰ চকু পানী। কৃষ্ণ দাস হয়, মই মালিগাঁও বৰিপাৰাত থাকোঁ আৰু মই গ্ৰেজুৱেট হয়, গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ পাণ্ডু মহাবিদ্যালয়ৰ পৰা আৰু তেনেকুৱা মোৰ এইখিনি কৰিছোঁ। আৰু মই আনুষ্ঠানিক শিক্ষা লৈছোঁ গানৰ, প্ৰায় 6-7 বছৰ এনেকৈ লৈছোঁ। আৰু আজি মোৰ গানৰ বাবে আজি প্ৰায় 20 বছৰ মানে হ'ল চাগে, 20 নহয় প্ৰায় 18 বছৰমান হ'ল, তেনেকৈ 18 বছৰমান। ইমান এটা সুন্দৰ কণ্ঠ বুলি ক'ব লাগিব। মই তাতো গান শুনিছিলোঁ, মই ইয়াতো শুনিছোঁ গান। এই কণ্ঠটোৰ আপুনি অধিকাৰী হয়।
তাৰ পাছতো কিন্তু আজি আপুনি পদপথত গান গাব লগা হৈছে। একচুৱেলি এইটো মই ক'ব গ'লে এইটো মোৰ ভুল, মানে মই কাৰোবাক বেলেগক দিম বা মই নিজক দিম, ভাবি ল'ব পাৰে যে মই ৰাইজৰ মৰম বিচাৰিছোঁ। ৰাইজৰ মৰম যদি যেতিয়া ৰাইজৰ আপুনি আজি 10-12 বছৰ বা 15 বছৰৰ পৰা 10-12-15 বছৰৰ পৰা যদি আপুনি কিবা এটা বিচাৰে, সেই বস্তুটো হয়তো আপুনি পোৱা নাই। আপুনি চব ফালৰ পৰা প্ৰচেষ্টা চলালে, হয়তো আজিকালি উঠিবৰ কাৰণে বা নিজকে ভাইৰেল কৰিবৰ কাৰণে বহুতখিনি ৰাস্তা আছে, কিন্তু এনেকুৱা হয় মানুহে আজিকালি এনেকুৱা মানুহ, মই এইটো নকওঁ, তাৰ মাজত ভালো আছে কিছুমান, কিন্তু এনেকুৱা হয় যে যদি কোনোবা মানুহ এজন এলবাম আছে বা বহুত ডাঙৰ এটা ছিংগাৰ হয়, তেওঁহে মানে এটা গায়কৰ উপাধি পায়। বা এজন যদি একদম দুখীয়া ঘৰৰ ল'ৰা, তেওঁ কিবা এটা কষ্ট কৰি কিবা এটা কৰিছে, সেইটো হওক মেট্ৰিকৰ ৰিজাল্ট হওক বা যি ক্ষেত্ৰতে নহওক, পঢ়াৰ ক্ষেত্ৰত বা গানৰ ডান্সৰ যিহত নহওক, তেওঁ ভাইৰেল হৈ যায় বা মানুহে তেওঁক মৰম দিয়ে যে ইমান সেয়া এটা। কিন্তু মোৰ আজি প্ৰায় মই এজন মিডিল ক্লাছ ফেমিলিৰ মানুহ হয়, তো মোৰ তেনেকুৱা একো দেখুৱাবলগীয়া নাই, নে মোৰ এটা ষ্টৰি আছে নে কিবা এটা আছে। এতিয়া মোক লাগে মোৰ মানুহৰ মৰম। আজি 10-12 বছৰ কষ্ট কৰিলোঁ, চেষ্টা কৰিলোঁ যাতে মানুহৰ মৰম গোটাব পাৰোঁ। কি চেষ্টা কৰিলে, কি কাম কৰিছে? মই প্ৰথমতেতো প্ৰগ্ৰেম কৰিলোঁ। 3 বছৰ যেতিয়া আনুষ্ঠানিক শিক্ষা লোৱা হ'ল, তেতিয়া মই ভাবিলোঁ মই প্ৰগ্ৰেম লওঁ। তো তেনেকৈ মই চেষ্টা কৰিলোঁ, বহুত ঠাইত গ'লোঁ, তেনেকৈ প্ৰগ্ৰেম ল'লোঁ, মানুহক ক'লোঁ যে মোক এটা দুটা গানৰ চান্স দিয়ক, তেনেকৈ 2-3 বছৰ কৰিলোঁ। কিন্তু এটা সময় এনেকুৱা আহি গ'ল যে আমাৰ অসমত মানে কি হৈ গ'ল, এটা গানৰ এটা লহৰ এটা আহিলে। লহৰটো অহাৰ লগে লগে মানে তেতিয়া এটা লাইনতে এটা বিটতে বহুতে মানে উঠিব ধৰিলে। তেতিয়া মোৰ এনেকুৱা হৈ গ'ল যে এতিয়া এলবাম ওলাব লাগিব, এলবাম নহ'লে আজি প্ৰগ্ৰেম নহ'ব তেনেকুৱা। তো আমাৰ মানে নামটো বহুত কমি গ'ল। তো মই এনেকুৱা হৈ গ'ল, এটা ঠাইত গ'লোঁ মই প্ৰগ্ৰেম কৰিব, তেতিয়া সেইখন মোৰ লাষ্ট প্ৰগ্ৰেম আছিলে। তাতে মই ক'লোঁ প্ৰগ্ৰেম কৰি আছিলোঁ, মই ব্ৰেক লৈছিলোঁ। ব্ৰেক লোৱাৰ পিছত এজন মানুহ আহিছে, প্ৰায় ড্ৰিংকছ কৰি আহিছে, তেওঁ আহি পেলাই মোক সুধিছে ভাইটি ক'ত থাকা? মই বোলো মই মালিগাঁও থাকোঁ, গুৱাহাটীৰ পৰা আহিছোঁ। কৈছে কি তুমি ভাল গান গাইছা, বোলো তোমাৰ নিজৰ কিবা গান নোগোৱা কিয়? মই বোলো দাদা মোৰ নিজৰ গান নাই, আপোনালোকৰ যদি ৰাইজৰ আশীৰ্বাদ থাকে মই জল্দি চেষ্টা কৰিম এইটো। তেওঁ ক'লে কি সেই বোলে তোমালোকৰ এনেকৈ গানটো আমাৰ গাঁৱতে বহুতে গায়, তোমালোকে গালা বুলি গায়ক নেকি? তেতিয়া এই বস্তুটো মোৰ মাথাত মানে হয়তো সৰু কথা আছিলে তেওঁৰ বাবে, এটা যিকোনো মানুহে ক'ব সাধাৰণ কথা, এইবিলাক হজম কৰিব লাগিব। কিন্তু মোৰ বাবে এটা বহুত ডাঙৰ এটা এচিভমেণ্ট আছিলে যে এইটো সঁচা কথা, কাৰণ মই গান নাই। আৰু এতিয়া এনেকুৱা হৈ গৈছে এলবাম থাকিলে আপুনি যদি চাইকেলৰ চেইন বনোৱা বা কাৰোবাৰ চাইকেলৰ চেইন ছিঙিছে, গান বনাই দিছে, সি ভাইৰেল হৈ গৈছে, নেক্সট বছৰ সি হয়তো গানৰ গটো নাজানে, নেক্সট বছৰ তেওঁৰ কাৰণে গান মানে এভেইলেবল। আজিকালি এনেকুৱা চিটুৱেশ্যন হৈ গৈছে, মানে অটো টিউনক মানে ইমানে প্ৰাধান্য দিয়া গৈছে, গান গাব নাজানে কিন্তু তাক গুৱাই তাক এটা ছিংগাৰ বনাই দিয়ে। কিন্তু আমিবোৰে 10-12 বছৰ কষ্ট কৰিলোঁ, ইমান মই শিকিব বাকী নাই বুলি কোৱা নাই, বহুত শিকিব বাকী আছে মোৰ, সকলোৰে শিকিব বাকী থাকে। কিন্তু এইটো নহয় তাৰ মিনিং যে মই অলপ মৰম পাবৰো এটা হেৰি নহয়। আজি মোৰ ইউটিউবত প্ৰায় 7-8 বছৰ হ'ব। ইউটিউবত মই চেষ্টা কৰিলোঁ, ইউটিউবত তাৰ বাবে চেষ্টা কৰিলোঁ, এনেই ঘৰত গাই থকাতকৈ বহুতে ক'লে প্ৰফেচনেল হ'ব লাগে। তো প্ৰফেচনেল হ'বৰ কাৰণে মই চাউণ্ড ইঞ্জিনিয়াৰিং শিকিলোঁ, ৰাতি 3-4 বাজি যায়, তেনেকৈ শিকিলোঁ ইউটিউবত চাই কৰিলোঁ, তেনেকৈ কৰি পেলাই নিজে মিউজিক ইঞ্জিনিয়াৰিঙো কৰিলা তুমি? হয়, নিজে ঘৰতে মানে শিকি পেলাই ইণ্টাৰনেট গুগল যেনেকৈ পাৰোঁ, ইউটিউব পাৰিলোঁ, তেনেকৈ গোটেই চাই তেনেকৈ শিকি পেলাই নিজে গান বনোৱা কৰিলোঁ, মানে কভাৰ ছং বনোৱা কৰিলোঁ। তাৰপিছত ভাবিলোঁ নাই মই এবাৰ চেষ্টা কৰিব লাগিব বেলেগ গানত। তাৰপিছতো সফল হোৱা নাই তুমি? দিহানাম, লোকগীত, আইৰ নাম, তাৰপিছত আপোনাৰ বিহু, তাৰপিছত আপোনাৰ হিন্দী অল্ড ছং, মডাৰ্ণ ছং, চববিলাক ট্ৰাই কৰিলোঁ। আনকি মই শিৱ তাণ্ডৱ পৰ্যন্ত এটা গানত, হয়তো খুব হাঁহিবলগীয়া কথা, এটা গানত মই এবছৰ সময় লগাইছোঁ। সেই গানটোত মই যেতিয়া ইউটিউবত আপলোড কৰিছোঁ, য'ত নেকি অসমত এতিয়ালৈকে কোনো ওলোৱা নাই, মই দেখা নাই চাগে। তাতে মই শিৱ তাণ্ডৱটো বনাওঁতে তাত ভিউজ আহিছিলে প্ৰায় 167টা, য'ত নেকি মোৰ এবছৰৰ কষ্ট আছিলে। মোক লাগে মোক কষ্টৰ ফলটো, মোক এইটো নহয় যে মই গান গাইছোঁ মোক মানুহে ক'ব। মই আগৰ পৰা এটা সপোন আছিলে যে মই ৰাইজৰ মাজত গাব বিচাৰোঁ। তেতিয়া কি হ'ল, মোৰ বেমাৰ হৈ গ'ল, মই পেনক্ৰিয়াটাইটিছৰ পেচেণ্ট হৈ গ'লোঁ। তাৰপিছত মই 2-3 মাহ এনেকৈ মেডিকেলত আছিলোঁ। তেনেকৈ মই তেতিয়া ICU যেতিয়া আছিলোঁ, মোৰ ইফালৰ পৰা চকুৰ পানী, মই বোলো